নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 5 পৰিৱেশ লেসন নম্বৰ 10 কেঁচামাল বুলিলে কি বুজা। প্ৰকৃতিৰ পৰা পোৱা যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ প্ৰয়োজনীয় বস্তুবোৰ উৎপাদন কৰা হয় সেইবোৰক কেঁচামাল বোলে। উদ্যোগ গঢ়ি উঠিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ কিয় প্ৰয়োজন? উদ্যোগ গঢ়ি উঠিবলৈ কেঁচামাল আৰু অন্যান্য লাগতিয়াল সামগ্ৰী উদ্যোগলৈ কঢ়িয়াবলৈ আৰু উৎপাদিত সামগ্ৰী বজাৰলৈ নিবলৈ উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন। উদ্যোগ গঢ়ি উঠিবলৈ কি কি কাৰকৰ প্ৰয়োজন লিখা। ১ নম্বৰ কাৰক, উদ্যোগ এটা গঢ়ি উঠিবলৈ পৰ্যাপ্ত পৰিমাণৰ কেঁচামালৰ প্ৰয়োজন। ২ নম্বৰ, উদ্যোগ এটা প্ৰতিষ্ঠা কৰিবলৈ ভূমি আৰু প্ৰচুৰ মূলধনৰ প্ৰয়োজন। লো-তীখা উদ্যোগৰ বাবে কি কি কেঁচামালৰ প্ৰয়োজন? লো-তীখা উদ্যোগৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল হ'ল আকৰিক লো, কয়লা আৰু চূণশিল। পাটৰ কাপোৰ কেনেদৰে তৈয়াৰ কৰা হয়? নুনী গছৰ পাত পাটপলুৰ খাদ্য। নুনী গছৰ খেতি কৰি পাটপলু পোহা হয়। পলুৱে সজা লেটাৰ পৰা ৰেচম সূতা উলিয়াই পাটৰ কাপোৰ তৈয়াৰ কৰা হয়। খালী ঠাই পূৰ কৰা। বোম্বাই ভাৰতৰ আধুনিক বস্ত্ৰ উদ্যোগৰ প্ৰথম কেন্দ্ৰ। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল বাঁহ। ভাৰতৰ সকলোতকৈ বেছি ৰেচমী কাপোৰ কৰ্ণাটক ৰাজ্যত উৎপন্ন কৰা হয়। চেনী উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল কুঁহিয়াৰ। ক অংশৰ লগত খ অংশ মিলোৱা। তেল শোধনাগাৰ নুমলীগড়, গেছ প্লাণ্ট কঠালগুৰি, সাৰ উদ্যোগ নামৰূপ, মৰাপাট উদ্যোগ শিলঘাট। উদ্যোগ বুলিলে কি বুজা? ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম লিখা। কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ, চূণশিলৰ পৰা বিলাতী মাটি, কুঁহিয়াৰৰ পৰা চেনি, বাঁহৰ পৰা কাগজ, মৰাপাটৰ পৰা কাৰ্পেট, বেগ, থৈলা আদি তৈয়াৰ কৰাকে উদ্যোগ বোলে। ভাৰতৰ 4টা বৃহৎ উদ্যোগৰ নাম হ'ল মৰাপাটৰ পৰা ৰছী, বস্তা, থৈলা, কাৰ্পেট। কোন চনত কি স্থাপন হৈছিল? এইটো মই ভালদৰে প্ৰশ্ন বনাই লৈছোঁ আৰু লিখি লৈছোঁ। এইটো তোমালোকে চাই লিখি ল'বা। ব্ৰিটিছে প্ৰথম অসমত খাৰুৱা তেল কেতিয়া আৱিষ্কাৰ কৰিছিল? 1866 চনত। অসমত প্ৰথম কয়লা খনিৰ আৱিষ্কাৰ কেতিয়া হৈছিল? 1825 চনত। অসমত প্ৰথমখন চাহ বাগিচা কেতিয়া স্থাপন কৰা হৈছিল? 1837 চনত। বৰুৱাবামন গাঁৱত চেনী উদ্যোগ কেতিয়া স্থাপন কৰা হৈছিল? 1958 চনত।